এটো কোনো কাৰণতে প্ৰাকৃতিক দুৰ্যোগ নহয়, এটো হৈছে চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয়। এই যি নৰসংহাৰ সৃষ্টি হ'ল তাৰ মূলত হৈছে নাগা পাহাৰত বনাই থকা নদীবান, আৰু তাৰ মূল কাৰণ হৈছে নাগা পাহাৰত অবৈধ যি কয়লা খনন, শিলবালি খনন আৰু নদীবান প্ৰকৃতিয়েতো বনোৱা নাই। কয়লা খনন কৰিছে, মুক্ত অবৈধ কয়লা খনন চৰকাৰে কৰিছে। গতিকে স্পষ্টভাৱে আমি ঘোষণা কৰিব বিচাৰো, আমাৰ দাবী এইটো চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয়। চৰকাৰে এটা কণা সাহস পতান দান দিয়াৰ নিচিনা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে, নীতি গ্ৰহণ কৰিছে। চৰকাৰে কৈছে যে 15,000 টকা দিম। এঘৰ মানুহৰ যি আঁঠুলৈকে পলহ জমা হ'ল সেইখিনি উলিয়াবৰ কাৰণে 15,000 টকাই নোজোৰে। 5 দিনলৈকে পানীত ডুবি থকা ভিতৰত থকা বহু গাঁৱে পচলা আৰু জাতিলাও খাই সময় পাৰ কৰিলে। উত্তৰাখণ্ডত যেতিয়া মহাপ্ৰলয় সৃষ্টি হৈছে, উত্তৰাখণ্ডত NDRF যায়। আজি আমি দেখিছো ডাবল ইঞ্জিন বুলি কয়। ইয়াত কি কয় তেওঁলোকে? এ ফৰ আছাম। আদানী আম্বানীয়ে এখন অসমৰ বানপীড়িত ৰাজ্যক কি দিলে, ইয়াৰ হিচাপ আমাক লাগিব। সাংবাদিক বন্ধুসকল, উজনি অসমত বানপানীয়ে যিটো তাণ্ডৱ সৃষ্টি কৰিলে, এই তাণ্ডৱটো প্ৰাকৃতিক দুৰ্যোগ নে চৰকাৰে সৃষ্টি কৰা মহাপ্ৰলয়? আমি স্পষ্টভাৱে ক'ব বিচাৰো, আমি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনীয়ে আমি স্পষ্টভাৱে ক'ব বিচাৰো, এইটো কোনো কাৰণতে প্ৰাকৃতিক দুৰ্যোগ নহয়, এইটো হৈছে চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয়। এইটো কোনো কাৰণত প্ৰাকৃতিক দুৰ্যোগ নহয়, চৰকাৰে ইচ্ছাকৃতভাৱে জানি শুনি কৰা এটা নৰসংহাৰ। এইকাৰণেই চৰকাৰে সৃষ্টি কৰা আমি নৰসংহাৰ বুলি ক'ব বিচাৰিছো। এইকাৰণেই চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয় বুলি ক'ব বিচাৰিছো, কাৰণ ইতিমধ্যে স্পষ্ট হৈ গৈছে এই যি নৰসংহাৰ সৃষ্টি হ'ল তাৰ মূলত হৈছে নাগা পাহাৰত বনাই থকা নদীবান, আৰু তাৰ মূল কাৰণ হৈছে নাগা পাহাৰত অবৈধ যি কয়লা খনন। এই দুটাই হৈছে মূল কাৰণ, অবৈধ কয়লা খনন আৰু নদীবান নিৰ্মাণ। এতিয়া কথা হ'ল, অবৈধ কয়লা খনন, শিলবালি খনন আৰু নদীবান প্ৰকৃতিয়েতো বনোৱা নাই। অবৈধ নদীবান বনাইছে, কয়লা খনন কৰিছে, মুক্ত অবৈধ কয়লা খনন চৰকাৰে কৰিছে। যদি প্ৰকৃতিয়ে নদীবান বনালেহেঁতেন, প্ৰকৃতিয়ে যদি কয়লা খনন কৰিলেহেঁতেন, তেতিয়া আমি ক'লোহেঁতেন এইটো প্ৰাকৃতিক দুৰ্যোগ। এইটো চৰকাৰে কৰিছে ডেফিনেটলি। বাৰম্বাৰ আপত্তি কৰাৰ পিছতো এইটো চৰকাৰে কৰি আছে। গতিকে আমি সেইকাৰণেই ক'ব বিচাৰিছো যে এইটো প্ৰকৃতিয়ে কৰা নাই, এইটো কোনো কাৰণতে প্ৰাকৃতিক দুৰ্যোগ হ'ব নোৱাৰে। চৰকাৰে নদীবান বনাইছে, চৰকাৰে অবৈধ শিলবালি খনন কৰিছে, চৰকাৰে অবৈধ কয়লা খনন কৰিছে। গতিকে স্পষ্টভাৱে আমি ঘোষণা কৰিব বিচাৰো, আমাৰ দাবী এইটো চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয়। আৰু যিহেতু চৰকাৰে সৃষ্টি কৰিছে এই মহাপ্ৰলয়, গতিকে এই মহাপ্ৰলয়ত এই 3খন জিলাত যি ক্ষয় ক্ষতি হ'ল তাৰ প্ৰত্যেকটো পইচাৰ ক্ষতিপূৰণ, ধন জন সম্পত্তি যি ক্ষতি হৈছে তাৰ প্ৰত্যেকটো পইচাৰ ক্ষতিপূৰণ চৰকাৰে দিব লাগিবই। এইটো হৈছে আমাৰ দাবী। এতিয়া চৰকাৰে এইটো এটা পালমৰা মনোবৃত্তি গ্ৰহণ কৰিছে। চৰকাৰে এটা কণা সাহস পতান দান দিয়াৰ নিচিনা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে, নীতি গ্ৰহণ কৰিছে। চৰকাৰে কৈছে যে 15,000 টকা দিম। এঘৰ মানুহৰ যি আঁঠুলৈকে পলহ জমা হ'ল সেইখিনি উলিয়াবৰ কাৰণে 15,000 টকাই নোজোৰে। গতিকে এনেধৰণৰ কণা সাহস পতান দান দিয়া নহ'ব। এতিয়া চৰকাৰে অৰুণোদয়ৰ খেলটোতো চৰকাৰে নাই। এতিয়া কৈছে যে সেই 3খন জিলাৰ ক্ষতিপূৰ্ণ মানুহক 2,500 টকাকে অৰুণোদয় দিব, 1,000 টকাকে ছাত্ৰ ছাত্ৰীক দিব, কোনোবা ছাত্ৰ ছাত্ৰীক 3,000 দিব, কাৰোবাক ডিগ্ৰীত পঢ়ি থকা বিলাকক 5,000 দিব। এনেকুৱা ধৰণৰ কণা সাহস পতান দান দিয়া নীতিৰে চৰকাৰে কেতিয়াও ইয়াত হাৰিব নোৱাৰে। স্পষ্ট কথা, চৰকাৰে বনোৱা নদীবান, চৰকাৰে কৰা অবৈধ খননৰ কাৰণেই যিহেতু এই বৃহৎ মহাপ্ৰলয় সৃষ্টি হ'ল, চৰকাৰে সৃষ্টি কৰা মহাপ্ৰলয়। গতিকে প্ৰত্যেকটো পইচাৰ হিচাপ, প্ৰত্যেকটো পইচাৰ ক্ষতিপূৰণ চৰকাৰে দিব লাগিবই। এতিয়া কথা হ'ল এইটোৱেই, এই যিটো মহাপ্ৰলয় সৃষ্টি হ'ল, আমি অসমৰ সমগ্ৰ মানুহে দেখিছো, আপোনালোকে দেখিছে, মিডিয়াই দেখিছে, দেশৰ জনতাই দেখিছে, কমপ্লিট গভৰ্ণমেণ্ট মেচিনাৰী ফেইল, কমপ্লিট ফেইল। মই নিজে তালৈ গৈছো, আমি গৈছো। 5 দিনলৈকে পানীত ডুবি থকা ভিতৰত থকা বহু গাঁৱে পচলা আৰু জাতিলাও খাই সময় পাৰ কৰিলে। না তাত সংগঠন কৰি যাব পাৰিলে, না চৰকাৰী কোনোবা মানুহ। কমপ্লিট মেচিনাৰী ফেইল। ইয়াক কোৱা হয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী, কোৱা হয় ডাবল ইঞ্জিন ফেইল, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ফেইল। তেওঁলোকৰ মাত্ৰ কথাৰ ফুপুলা কথাৰে, ফুলজাৰি মৰা কথাৰে দেশৰ জনসাধাৰণৰ প্ৰাণ ৰক্ষা নকৰে, দেশ নাবাচে। আৰু এটা কথা আমি ইয়াত দেখি আছো, উত্তৰাখণ্ডত যেতিয়া মহাপ্ৰলয় সৃষ্টি হৈছে, উত্তৰাখণ্ডত NDRF যায়, উত্তৰাখণ্ডত হাজাৰ হাজাৰ আৰ্মি নমাই দিয়ে, সব উদ্ধাৰ কাৰ্য চলায়। আপোনালোকে নিশ্চয় দেখি আছে, দৃষ্টিকটুৰভাৱে আমি দেখি আছো, NDRFৰ নামত মাত্ৰ এপাচি শাকত এটা জালুক দিয়া নিচিনা কেইজনমান NDF আৰ্মি, কেইজনমান
ইয়াত যদি হাজাৰ হাজাৰ আৰ্মি নমাই দিলেহেঁতেন আজি এই যন্ত্ৰণা এনেধৰণৰ অনিষ্ট এনেধৰণৰ যন্ত্ৰণাৰ মাজত আমাৰ পানীত থকা মানুহে কেতিয়াও ভোগ কৰিবলগীয়া নহ'লহেঁতেন। আজি আমি দেখিছো ডাবল ইঞ্জিন বুলি কয়। ইয়াত কি কয় তেওঁলোকে? এ ফৰ আছাম। মানুহক আৱেগিক কৰি ভোট ল'বৰ কাৰণে কয় এ ফৰ আছাম। মানুহক আৱেগিক কৰি ভোট ল'বৰ কাৰণে কয় অষ্টলক্ষী। মানুহক আৱেগিক কৰি ভোট ল'বৰ কাৰণে ৰঙা অসমীয়া গামোচা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দেশ বিদেশে দেখুৱাই ফুৰে। আৱেগিক কৰি অসমীয়া মানুহক ভোট ল'ব তেওঁলোকে জানে। আজি এই মহাপলৰ সময়ত, তাণ্ডৱৰ সময়ত, নৰসংসাৰৰ সময়ত আজি কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীটো নায়েই, গৃহমন্ত্ৰী অমিত শ্বাহটো নায়েই, ভোটৰ সময়ত মাত্ৰ তেওঁলোকে বাৰে বাৰে আহে। আনকি আপোনালোকে দেখি আছে, আমি দেখি আছো এজন কেন্দ্ৰীয় মন্ত্ৰীক তেওঁলোকে পঠাবলৈ ইয়াত ইচ্ছা কিয় নকৰিলে? মাত্ৰ কেইজনমান চৰকাৰী অফিচাৰ পঠাই তেওঁলোকে দায়িত্ব সাৰিব বিচাৰিছে। আৰু এটা কথা ক'ব বিচাৰিছো, এই যে আদানী আম্বানীকে এই দেশৰ চৰকাৰ মৰি গৈছে। অসমৰ মাটি ইতিমধ্যে আদানী আম্বানীক দিবলৈ দি আছে। আকৌ যোৱাকালি বিধানসভাতো এখন নতুন বিধেয়ক পাছ কৰিছে। মন গ'লে তেওঁলোকে আদানী আম্বানী বা কোনোবা পুঁজিপতি গোষ্ঠীক মাটি দিব। অসমে আদানী আম্বানীক বহুত মাটি দিলে। আদানী আম্বানীয়ে এখন অসমৰ বানপীড়িত ৰাজ্যক কি দিলে, ইয়াৰ হিচাপ আমাক লাগিব। আৰু তাৰ প্ৰতিবাদ হ'ব, তাৰ গণসংগ্ৰাম ডেফিনেটলি গঢ়ি তুলিব লাগিব অসমৰ জনগণে। এতিয়া আমাৰ অসমৰ যিসকল মিনিষ্টাৰ, জলসম্পদ মন্ত্ৰী, তাতে সেই পানীত ডুব গৈ থকা সমষ্টি, কি নাম আছিল? সুশান্ত বৰগোহাঁই পানীত গৈ ৰীল বনাইছে। নাৱত উঠি জেকেট পিন্ধি পানীত গৈ ৰীল বনাইছে। ৰীল বনোৱাটো এজন মন্ত্ৰীৰ কাম নেকি? এজন মন্ত্ৰীৰ কাম হ'ল সম্পূৰ্ণ গভৰ্ণমেণ্ট মেচিনেৰী ব্যৱহাৰ কৰি তাৰ দুৰ্যোগত থকা মানুহবিলাকক আৰ্মি পঠিয়াই, NDRF পঠাই চৰকাৰী ব্যৱস্থাক তাৰ মাজলৈ ভৰাই দি মানুহখিনি উদ্ধাৰ কৰাটো হৈছিল জলসম্পদ মন্ত্ৰীৰ কাম, চৰকাৰৰ কাম। বা তেওঁলোকে সেইবিলাক নকৰিলে। আজি বানপানী যোৱাৰ 10 দিন পাৰ হৈ গ'ল, চৰকাৰে কি দিলে আজিলৈকে? দিম বুলি কৈ আছে। বহুত এনেকুৱা মানুহক চৰকাৰে সাহায্য দিব পৰা নাই, এতিয়াও বহুত মানে চৰকাৰী সাহায্য পৰা নাই। গতিকে আমাৰ স্পষ্ট কথা হৈছে, আমাৰ কিছুমান দাবী আছে, সেই দাবী ডেফিনেটলি চৰকাৰে মানিব লাগিব। তাৰ আগত মই আৰু এটা কথা কৈ লওঁ, এই যিটো অবৈধ কয়লা খনন, এই অবৈধ কয়লা খননৰ বিৰুদ্ধে বিধায়ক সেই সময়ৰ দেৱব্ৰত শইকীয়াৰ এখন আবেদনৰ কাৰণে হাইকোৰ্টে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ বনাই তাত এনকুৱাৰী কৰি এই অবৈধ কয়লা খননৰ বন্ধ কৰিবৰ কাৰণে মাননীয় উচ্চ ন্যায়ালয়ে তাত অৰ্ডাৰ দিছিল। কিন্তু অসম চৰকাৰে ভেকু ভাওনা দেখাই এই স্পেচিয়েল টাস্ক ফ'ৰ্চ নবনাই বন বিভাগৰ জৰিয়তে এনকুৱাৰী কৰিম বুলি কৈ সেই বস্তুটো তাতে শেষ কৰিল। যদি সেই সময়তে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানি এই কৰ্মদক্ষ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা এই চৰকাৰখনে যদি সেই সময়তে এটা টাস্ক ফ'ৰ্চ বনালেহেঁতেন, আজি এই 3খন জিলাৰ মানুহে এই সমস্যা ভোগ কৰিবলগীয়া নহ'লহেঁতেন। এইবিলাক ঘটনা আমি চব দেখি আছো। গতিকে স্পষ্ট কথা, ভৱিষ্যতে যাতে আকৌ এই 3খন জিলাৰ মানুহে এনেকুৱা নৰক যন্ত্ৰণা ভোগ কৰিব লগা নহয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আৰু এটা কথা মই ক'ব বিচাৰিছো, এই যে নদী বান্ধ, এইটো অত্যন্ত ভয়ংকৰ। আগত যেতিয়া নদী বান্ধৰ বিৰুদ্ধে আন্দোলন হৈছিল, তেতিয়া সেই সময়ত বহু কথা আলোচনা হৈছিল। চাৰিওফালে নদী বান্ধ নহয়, আমাৰ মূৰৰ ওপৰত থকা এটা জলবোমা, এটা জলবোমাই ক্ষতি কৰিব। তাৰ কাৰণে সোৱণশিৰি নদী বান্ধ বন্ধ কৰিবৰ কাৰণে অসমৰ জনতাই সংগ্ৰাম কৰিছিল। মানুহ কনফিউজনত আহি গ'ল, এতিয়া নদী বান্ধ। কিন্তু এতিয়া এটা ক'ব বিচাৰিছো, এই সৰু নদী বান্ধ, দিশৰ ওপৰত যিটো নদী বান্ধ হ'ল, এই নদী বান্ধটোৱে যিটো ক্ষতি কৰিলে, অসমৰ চাৰিওফালে কোনখন জিলাৰ ওপৰত, অসমৰ কোনখন জিলাৰ ওপৰত নদী বান্ধ নাই? লৱাৰ আছামত ভূটানৰ নদী বান্ধ, উত্তৰ অসমত সোৱণশিৰি নদী বান্ধ, এই উজনি অসমত গোটেই চিয়াং নদীত যিটো নদী বান্ধ বনাইছে, লোৱাৰ দিবাংবলীত যিটো নদী বান্ধ বনাইছে, এটা কথা স্পষ্ট, নদী বান্ধৰ অসমৰ প্ৰত্যেকখন জিলাৰ মূৰৰ ওপৰত আছে, কাৰ্বি আংলঙৰ মূৰৰ ওপৰত আছে, শিৱসাগৰ, যোৰহাট, এইবিলাক চব জিলাৰ ওপৰত, তাৰমানে অসমৰ প্ৰত্যেকখন জিলাৰ ওপৰত এটা জলবোমা সদৃশ নদী বান্ধ খাৰা হৈ আছে। এই সামান্য 360 নে 380 দিখৌ নদীৰ ওপৰত বনোৱা এই জলবান্ধ, নদী বান্ধে যদি যি ভয়ংকৰ ক্ষতি কৰিলে, এই বৃহৎ নদী বান্ধবিলাকে ভৱিষ্যতে এইখন অসমত কি কৰিব, ইতিমধ্যে তাৰ ছবি স্পষ্ট হৈ আছে। অসমৰ জনসাধাৰণে এই বস্তুটো বুজা দৰকাৰ। আমি চাৰিওফালে নদী বান্ধৰ মাজত সোমাই থকা এখন ৰাজ্য, ভাৰতবৰ্ষৰ আটাইতকৈ বিপদগ্ৰস্ত ৰাজ্য হৈছে আমাৰ অসম। নদী বান্ধে হয়তো পৃথিৱীৰ মানচিত্ৰৰ পৰা অসম নামৰ ৰাজ্যখন এদিন নোহোৱা কৰি পেলাব, নিচিন্ন কৰি পেলাব, তাৰো সম্ভাৱনা আছে। সেইকাৰণেই ক'ব বিচাৰিছো, নদী বান্ধ চৰকাৰে বন্ধ কৰক।
আৰু অসমৰ দল সংগঠন জনতায়ো নদী বান্ধৰ বিৰুদ্ধে এটা জন আন্দোলন গঢ়ি তোলাৰ প্ৰয়োজন আছে। ইয়াত কোনো নদী বান্ধৰ বিভীষিকাই প্ৰকৃতিয়ে কোনো এজিপি নাচায়, প্ৰকৃতিয়ে কোনো বিজেপি নাচায়, প্ৰকৃতিয়ে কোনো কংগ্ৰেছ নাচায়, কাকো এৰি থৈ নাযায়। গতিকে কংগ্ৰেছ, এজিপি, বিজেপি সব দলৰ সংগঠনে ৰাজনৈতিক মতাদৰ্শ বাদ দি নিজক বচাবৰ কাৰণে, অসমখনক বচাবৰ কাৰণে নদী বান্ধৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ প্ৰয়োজন, গণসংগ্ৰাম গঢ়ি তোলাৰ প্ৰয়োজন। যিকোনো মূল্যৰ বিনিময়ত নিজৰ পৰিয়ালটোক বচাবৰ কাৰণে, সম্পত্তি বচাবৰ কাৰণে, অসমখনক বচাবৰ কাৰণে নদী বান্ধ বিৰোধী আন্দোলনৰ কিন্তু আমাৰ প্ৰয়োজন আছে। মই শেষত আমাৰ কেইটামান দাবী আছে অসম চৰকাৰৰ ওচৰত, ভাৰত চৰকাৰৰ ওচৰত। আমি স্পষ্টভাৱে আমাৰ দাবীবিলাক আমি ক'ব বিচাৰিছো। প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক মিনিমাম 10 লাখ টকাকে এককালীন সাহায্য প্ৰদান কৰক। এই এককালীন 10 লাখ টকা দিয়াৰ উপৰিও প্ৰত্যেকটো ক্ষয়ক্ষতি সাৰ্ভে কৰক। প্ৰত্যেকটো ক্ষয়ক্ষতিৰ বিনিময়ত চৰকাৰে তাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আমাৰ 1 নম্বৰ দাবী। 2 নম্বৰ দাবী হৈছে প্ৰত্যেকজন মৃতকৰ বিপৰীতে তেওঁৰ আত্মীয় এজন মৃতকৰ পৰিৱৰ্তে 50 লাখ টকাকে দিয়াৰ ব্যৱস্থা কৰক। দিব লাগিবই, এইকাৰণে এইটো চৰকাৰে সৃষ্টি কৰা এটা মহাপ্ৰলয়। দিব লাগিবই, কাৰণ চৰকাৰে সৃষ্টি কৰা এটা নৰসংসাৰ। 2 নম্বৰ দাবী। আৰু 3 নম্বৰ দাবী হৈছে সেই ক্ষতিগ্ৰস্ত অঞ্চলৰ মানুহবিলাকে যদি কাৰোবাৰ ঋণ আছে, যি ঋণেই নহওক, এইটো মাফ কৰাৰ ব্যৱস্থা কৰক। 4 নম্বৰ আমাৰ দাবীটো হৈছে 1 বছৰলৈকে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰিয়ালক, যাৰ চাকৰি নাই তেওঁলোকক মাহে, চৰকাৰী চাকৰি নাই তেওঁলোকক মাহে 20,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট দাবীটো হৈছে নাগাপাহাৰ অঞ্চলত যি অবৈধ কয়লা খনন হৈ আছে শীঘ্ৰেই বন্ধ কৰক। নাগানন্দৰ অঞ্চলত যি অবৈধ শিল বালি খনন হৈ আছে তৎকালীনভাৱে তাক বন্ধ কৰক। আৰু অবৈধ কয়লা খনন, অবৈধ শিল বালি খননৰ লগত যিসকল মাফিয়া জড়িত হৈ আছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু চাৰিওফালে যি নদীবান হৈ আছে, অসমৰ চাৰিওফালে মূৰৰ ওপৰত গোটেই যি জলবোমা সদৃশ আমাৰ নদীবান আছে, তাক চৰকাৰে বন্ধ কৰক। অসমৰ জন ধন সম্পদ বচোৱাৰ চেষ্টা কৰক। আৰু আকৌ যাতে এই 3খন জিলাত বানপানী নহয়, প্ৰলয় সৃষ্টি নহয়, চৰকাৰে তাৰ বিজ্ঞানসন্মত ব্যৱস্থা তৎকালীনভাৱে গ্ৰহণ কৰক। ধন্যবাদ।